Hello everyone, welcome to Gyan Shakti Education Channel. আজি আপোনালোকৰ মাজলৈ লৈ আহিছো প্ৰফিট এণ্ড লছৰ কেইটামান মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন যিকেইটা কুৱেশ্যন এক্সাম পইণ্ট অফ ভিউৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব আৰু এই কুৱেশ্যন কেইটা আপোনালোকে এবাৰ হ'লেও চাই যাব বন্ধু বান্ধৱীসকল প্ৰথমে চাব যে প্ৰফিট আৰু লছ কি হয় মই আপোনালোকক খুব সোনকালে এটা শ্বৰ্টকাটত মই কিছুমান বস্তু দেখাবলৈ গৈ আছো প্ৰফিট এণ্ড লছ হৈছে আপোনালোকে হয়তো জানে যদি আপুনি যদি এখন দোকানলৈ যদি আপুনি যায় ঠিক আছে এখন দোকানত যদি যায় গম পাব যে ইয়াতে যদি আপোনালোকে বস্তু যদি কিনিব বিচাৰে ঠিক আছে ধৰক আপুনি ক্ৰিকেট বেট এখনে কিনিব বিচাৰিছে ক্ৰিকেট বেটখন আপুনি 100 টকাত আপুনি ক্ৰিকেট বেটখন কিনি আনিছে ঠিক আছে আৰু সেইটো হৈছে আপোনাৰ নিজৰ টকা হয় না আপোনাৰ নিজৰ মূল্য আৰু যদি আপুনি বেটখন লৈ আহিছে অহাৰ পিছত আপুনি যদি বাটতে এজন আপুনি ফ্ৰেণ্ডক লগ পালে ঠিক আছে ফ্ৰেণ্ডজনে ক'লে যে বেটপাত ভাল লাগিছে বেটপাত মোক দি দে মই তোক কিনা মূল্যটো দি দিম ঠিক আছে আপুনি জিপাত বেট আপুনি 100 টকাত কিনি আনিছিলে সেই 100 টকাটো আপুনি আপোনাৰ ফ্ৰেণ্ডজনক বিক্ৰী কৰিলে কিমানত 120 টকা ঠিক আছে 120 টকাত বিক্ৰী কৰিলে কাৰণ এই 20 টকাটো হৈছে আপোনালোকৰ লাভ ঠিক আছে আৰু যদি আপুনি 90 টকাত বিক্ৰী কৰিলে হয় তেতিয়াহ'লে আপোনালোকৰ 10 টকা লোকচান হ'লহেঁতেন এইটো আছিলে প্ৰফিট এণ্ড লছৰ আপোনাৰ কনসেপ্ট বুলি ক'ব পাৰে আৰু ইয়াতে চাব বন্ধু বান্ধৱীসকল যে লাভকে আমি কেনেকৈ উলিয়াম চাব লাভ আমি উলিয়াবলৈ হ'লে কি কৰিব লাগিব আমি বেচা দাম হয়নে যেটো বেচা দাম মাইনাস কি হ'ব আপোনাৰ কিনা দাম ঠিক আছে লাভটো উলিয়াবলৈ হ'লে বেচা দাম মাইনাস কি হ'ব আপোনাৰ কিনা দাম আপোনালোকে হয়তো গম পালে আৰু যেটো লোকচান হয় যেটো লছ হয় লোকচান হয় হেতু আমি কি কৰিম কিনা দাম মাইনাস কি হ'ব কিনা দাম মাইনাস কি হ'ব আপোনাৰ বেচা দাম হ'ব হয় না কিনা দাম মাইনাস কি হ'ব আপোনাৰ বেচা দাম হ'ব হয় না বেচা দাম হ'ব আৰু সেম আপোনাৰ এটো কি হ'ব যেন তেনেদৰে আপোনালোকে উলিয়াব পাৰে বেচা দামটো উলিয়াব পাৰে হয় না যদি বেচা দামটো উলিয়ালে কি হ'ব আপোনাৰ বেচা দামটো যদি আপুনি উলিয়াব বিচাৰে কিনা দাম আপোনালোকে এনেকৈ উলিয়াব পাৰিব যেন বেচা দাম কিনা দাম প্লাস লাভ আৰু বেচা দাম ইকুৱেল টু কিনা দাম মাইনাস লোকচান এনেকৈ আপোনালোকে এই কনসেপ্টটো আপোনালোকে মনত ৰাখিব কোনোবা এটা টাইমত কামত দিব ঠিক আছে আমি এটা কোৱেশ্চনটো লৈ যাওঁ খুব সোনকালে আপোনালোকৰ মাজলৈ তিনটা কোৱেশ্চন লৈ আহিছো সকলো যাব হেকলৈকে কোৱেশ্চন হৈছে এটা বস্তু কিনা দাম আপোনাৰ 8000 টকা আৰু বিক্ৰী কৰাৰ পাছত 8% লাভ হয় তেনেহলে বেচা দামটো কিমান হ'ব ইয়াতে উলিয়াইছে ঠিক আছে কৈছে যে এটা বস্তুৰ কিনা দাম 8000 টকা আৰু বিক্ৰী কৰাৰ পিছত 8% লাভ হয় তেনেহলে বেচা দাম কিমান ইয়াত আমাৰ কি উলিয়াবলৈ কৈছে বন্ধু বান্ধৱীসকল বেচা দাম উলিয়াবলৈ কৈছে ঠিক আছে কি উলিয়াবলৈ কৈছে আপোনাৰ বেচা দাম উলিয়াবলৈ কৈছে মনত ৰাখিব আমাৰ বেচা দামৰ ফৰ্মুলাটো কি আছিলে বেচা দামৰ ফৰ্মুলাটো আছিলে আমি বেচা দামৰ আপোনালোকে ফৰ্মুলাবিলাক এবাৰ মনত ৰাখি ল'ব ভিডিওটো যদি মই কৰিবলৈ যাওঁ বহুত দীঘলৈ যাব সেই কাৰণে বেচা দামৰ ফৰ্মুলাটো হৈছে 100 প্লাস কি হ'ব আপোনাৰ লাভৰ যেটো হাৰ আছিল হেতু হ'ব ন লাভৰ হাৰ ডিভাইডেড বাই কি হ'ব আপোনাৰ 100 ইনটু কি হ'ব আপোনাৰ যেটো আপুনি কিনিছিলে সেই কিনা দামটো হ'ব ঠিক আছে কিনা দাম ঠিক আছে এটা চাব যে 100 প্লাস আমাৰ কিমান হ'ব 100 প্লাস লাভৰ হাৰটো কিমান আছিল 8% আছিল হয় ন 8% আছিল ডিভাইডেড বাই কিমান হ'ব 100 হয়নে ইনটু কিমান হ'ব আপোনাৰ 8000 টকা হ'ব না 8000 টকা হ'ব হয় ন 8000 টকা হ'ব ইনটু কিমান হ'ব 108 টকা ডিভাইডেড বাই 100 ইনটু কিমান হ'ব 8000 হয় ন 8000 হ'ব এই দুটা জিৰ' কাটিলে আপোনাৰ কিমান হ'ব 100 ইনটু কিমান হ'ব 108 ইনটু কিমান হ'ব 80 এটো যদি মাল্টিপল কৰে আপোনাৰ আনসাৰটো ওলাব 8600 টকা হ'ব এইটোৱে হ'ব আপোনাৰ আনসাৰ মানে আপোনাৰ বেচা দাম হ'ব আপোনাৰ যেটো বস্তু কিনিছিলে বস্তুটোৰ বেচা দাম হ'ব আপোনাৰ 8600 টকা মনত ৰাখিব বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা ধৰণৰ কোৱেশ্চনে আপোনালোকৰ এডিআইত অহা চান্স আছে ঠিক আছে নেক্সট কোৱেশ্চনটো চাব নেক্সট কোৱেশ্চনটো হৈছে এটা বস্তুৰ বেচা দাম যদি 12000 টকা হয় আৰু লাভৰ শতাংশ যদি 20% হলে কিনা দাম কিমান হ'ব খুদিছে ইয়াতে আপোনাক কিনা দাম খুদিলে ঠিক আছে কিনা দামৰ আমাৰ ফৰ্মুলাটো কি আছিল কিনা দামৰ ফৰ্মুলাটো আছিল আপোনাৰ কিনা দামৰ যেটো ফৰ্মুলা আছিল আপোনাৰ 100 ডিভাইডেড বাই কিমান হ'ব আপোনাৰ যেটো 100 টকা লৈছে তাৰপা লাভৰ হাৰটো হয় ন লাভৰ কি আছিল লাভৰ হাৰটো মানে শতাংশটো ঠিক আছে ইনটু কিমান হ'ব আপোনাৰ বেচা দাম হ'ব হয় ন ইনটু কিমান হ'ব আপোনাৰ বেচা দাম হ'ব গতিকে আপুনি এটা কৰিলেই হ'ল জাস্ট পুট কৰিলেই হ'ল 100 টকা ডিভাইডেড বাই কিমান হ'ব
100 প্লাস কিমান হ'ব 20 হয়নে আৰু ইনটু কিমান হ'ব আপোনাৰ 12000 টকা ঠিক আছে 12000 টকা এটো কিমান হ'ব আপোনাৰ 100 ডিভাইডেড বাই কিমান হ'ব 120 হয় ন এটো যোগ কৰিলে 120 হ'ব ইনটু কিমান হ'ব 12000 টকা আৰু এটো ৰাজ্য কাটি দিলে হয় ন এটো ৰাজ্য কাটি দিলে তাৰপিছত আপোনাৰ কি হ'ব এই 12 টোৱে যদি আপুনি এটো কৰিলে কিমান হ'ব আপোনাৰ 10 বাৰ যাব হয় ন গতিকে 100 এ কৰিলে আপোনাৰ কিমান হ'ব আপোনাৰ আনসাৰটো 10000 টকা হ'ব ঠিক আছে 10000 টকা হ'ব গতিকে আপোনাৰ কিনা দাম কিমান হ'ব 10000 টকা যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় পাৰিলে এটো স্ক্ৰিনশ্বট মাৰি ল'ব আৰু নোট কৰিবলৈ নাপাহৰিব ঠিক আছে বলক এটা নেক্সট কোৱেশ্চনটো যাও নেক্সট কোৱেশ্চনটো হৈছে এটা যথেষ্ট গুৰুত্বপূৰ্ণ কোৱেশ্চন ইয়াতে দিছে এটা টিভিৰ বেচা দাম দিয়া আছে ইয়াতে টিভিৰ বেচা দাম কিমান দিয়া আছে 25000 টকা দিয়া আছে টিভিটোৰ বেচা দাম দিয়া আছে 25000 টকা আৰু কিনা দাম দিয়া আছে 20000 টকা আৰু লাভৰ শতাংশ উলিয়াবলৈ দিছে এটো ইজি হয় ইয়াতে আমি যদি লাভৰ যদি শতাংশ হয় এটো যদি উলিয়াবলৈ হয় এটা চাব যে 25000 টকাৰ পৰা আমি কি মাইনাস কৰিব লাগিব 20000 টকাটো মাইনাস কৰিব লাগিব হয় ন ডিভাইডেড বাই আমি কি কৰিব লাগিব ডিভাইডেড বাই আমাৰ যেটো আমাৰ কিনা দাম আছিল হয়নে যেটো কিনা দাম আছিল হেটো ডিভাইডেড কৰিব লাগিব মানে আপোনাৰ 20000 টকা হ'বনে 20000 টকা ইনটু কিমান হ'ব আপোনাৰ 100 মানে শতাংশলৈ নিব লাগিব ন পার্সেন্টেজ কৰি উলিয়াব লাগিব গতিকে এটো কিমান হ'ব 5000 ডিভাইডেড বাই কিমান হ'ব আপোনাৰ 20000 মানে ইনটু কিমান হ'ব আপোনাৰ 100 এটোটা জিরো কাটি দিলে হয় ন আকৌ এটোটা জিরো কাটি দিলে মানে এটা আপোনাৰ 2 কিমান হ'ব 50 গতিকে আনসাৰটো হ'ব কিমান হ'ব 25 শতাংশ ভিডিওটো ইমানে আছে ভিডিওটো যদি ভাল লাগিলে ভিডিওটো প্লিজ লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত পুনৰবাৰ লগ পোৱাৰ হয় ধন্যবাদ জয় আহোম জয় হিন্দ